ओम सर्वमंगल मंगले शिवे सर्वत्र साधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছো। আজি মই মিথুন ৰাশিৰ বিষয়ে চমুকৈ জুন মাহটো কেনে যাব আলোচনা কৰিম। যেটা আপোনাৰ ৰাশিতে বহিছে বৃহস্পতি। মিথুন ৰাশিৰ যেহেতু দ্বাদশত বৃহস্পতি আছিলে, বৰ্তমান বৃহস্পতি ৰাশিত বহিছে। আৰু ৰাশিত যদি বৃহস্পতি বহে, বৃহস্পতিয়ে কিছু কামবিলাক অলপমান লেট কৰে। আৰু জন্মচক্ৰ যদি ৰাশিৰ লগত বহে, তেতিয়া জীৱচন্দ্ৰ যুগ হয়, ভাল যুগ এটা হয়। কিন্তু বৰ্তমান হিচাপত যদি ৰাশিৰ লগত বহে, তেতিয়া কিন্তু বহুত ভাল যুগ নহয়। গতিকে বৃহস্পতি বহুত শুভ নহয়। আৰু বৃহস্পতি হৈছে যিহেতু বুধ মানে বৃহস্পতিৰ শত্ৰু, গতিকে বৃহস্পতি শত্ৰু গৃহত বহি আছে। বৃহস্পতিৰ শত্ৰু বুধ, শত্ৰু গৃহত বহাৰ কাৰণে বুধ কিন্তু বৃহস্পতি অকণমান দুৰ্বল। গতিকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব। যেহেতু আপোনাৰ বিবাহস্থানৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি, গতিকে কৰ্মস্থান আৰু বিবাহস্থানৰ অধিপতি হৈ যিহেতু বৃহস্পতি অলপ দুৰ্বল হৈ আছে, এই দুৰ্বল হোৱাৰ কাৰণে বৃহস্পতি কিন্তু ভাল ফল প্ৰদান কৰা নাই। আৰু এই মাহত কিন্তু বৃহস্পতিয়ে বহুত ভাল ফল প্ৰদান নকৰে ৰাশিত বহাৰ কাৰণে। অধিপতি হিচাপে বুধ যিহেতু দ্বাদশত আছে, দ্বাদশত থকাৰ কাৰণেও কিন্তু বুধো ইমান ঠিক নহয়। গতিকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে আপোনাৰ বুধো ঠিক হ'ব, বৃহস্পতিও কিছু ঠিক হ'ব। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে যিহেতু ৰবি, আৰু ৰবি আছে আপোনাৰ যিহেতু দ্বাদশত। গতিকে ধনস্থানৰ অধিপতি হৈ দ্বাদশত যেতিয়া আছে, টকা পইচাৰ ক্ষেত্ৰত যিমান পালেও মানে খৰচটো অলপ বৃদ্ধি। গতিকে পোৱা টকাবিলাক মানে আপোনাৰ খৰচবিলাক বেছি হয় আৰু পইচা পালেও হাতত নাথাকে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে পাৰিলে ৰবিৰ কাৰণে বেলৰ শিপা এডাল পৰিধান কৰক। বেলৰ শিপা আপোনালোকে ৰবিবাৰে ৰাতিপুৱা উঠাই ধুনীয়াকৈ পৰিধান কৰিলে আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান ভাল ফল লাভ কৰিব। যদিও দ্বিতীয়পতি চন্দ্ৰ, তৃতীয়পতি ৰবি দ্বাদশত, গতিকে আপোনালোকৰ আৰু চন্দ্ৰ যিহেতু এটা ঘৰত 54 ঘণ্টা থাকে, মানে 8 দিন। তেনে ক্ষেত্ৰত চন্দ্ৰই মাজে মাজে কিছু শুভ ফল প্ৰদান কৰিলেও মাজে অশুভ কৰিলেও কোনো কথা নাই, বহুত সময় নাথাকে। কম সময়ৰ কাৰণে চন্দ্ৰই অকণমান মনত অশান্তি দি যায় আৰু কম সময়ত আপোনালোকৰ কিন্তু জয়ময় কৰি দিয়ে চন্দ্ৰই। 8 দিনতে আপোনালোকৰ ধন টকা পইচাৰ ক্ষেত্ৰত নাশো হয়, কিন্তু বহুত আহেও, তেনেকুৱা চলি থাকে। গতিকে বেলৰ শিপা যদি পৰিধান কৰে, তেতিয়া আপোনালোকৰ ৰবি বহুতখিনি শুভ হ'ব। যিহেতু খৰচটো অলপ কমিব দ্বাদশত থকাৰ কাৰণে ৰবি, গতিকে খৰচৰ গৃহত থকাৰ কাৰণে ৰবিৰ কাৰণে প্ৰতিকাৰ কৰিব। যদি আমি চতুৰ্থপতি হৈছে বুধ আৰু প্ৰাইমেৰী শিক্ষাৰ অধিপতি কৃতকাৰ্যতা। গতিকে কৃতকাৰ্যতাৰ ক্ষেত্ৰত কেতু বহি আছে। যিহেতু কেতু বহি থাকোঁতে কেতু হৈছে নিচস্থ হৈ আছে, যিহেতু কন্যা ৰাশিত কেতু নিচস্থ। গতিকে কেতু নিচস্থৰ কাৰণেও পঢ়া শুনা প্ৰাইমেৰী ক্ষেত্ৰত মানে যিখিনি মানে ভাবে বা যিমানখিনি কৰিম বুলি ভাবি আছে, ইমানখিনি ভাল ৰিজাল্ট অকণমান সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে কেতুৰ কাৰণে যেতিয়া পৰীক্ষা হ'ব, পৰীক্ষাৰ আগত অকণ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত বহুতখিনি ভাল ফল লাভ কৰিব। আৰু কেতু যিহেতু গোটেই মাহটো আপোনালোকৰ কন্যা ৰাশিতে থাকিব, চতুৰ্থ স্থানত। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে পৰীক্ষাৰ সময়ে সময়ে কেতুৰ প্ৰতিকাৰবিলাক কৰি থাকিব। আৰু অহা মাহৰ পৰা কেতু যিহেতু সঞ্চাৰ হ'ব, তেতিয়া কিন্তু কেতুই বেলেগ ফল প্ৰদান কৰিব। যদি আমি চোৱা যায়, পঞ্চমপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু আপোনালোকৰ একাদশত আছে, ইনকাম, আয়, প্ৰাপ্তি, ছাকচেছ। গতিকে আপোনালোকে যিকোনো কৰ্ম যদি বিচাৰে বা যিকোনো ব্যৱসায় বাণিজ্য যদি কৰিব বিচাৰে, ছাকচেছ, আপোনালোকে কিন্তু ছাকচেছ হ'ব। মংগলৰ গৃহত যদিও আছে, তথাপিও কিন্তু সম্ভৱত থাকে, তথাপিও শুক্ৰ কিন্তু বহুত শুভ গ্ৰহ আৰু বৰ্তমান অকলে আছে। যেতিয়া বেলেগ এটা গ্ৰহৰ লগত থাকে, পাপযুক্ত হয়, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰি আছে আপোনালোকৰ যিটো কৰ্মক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত, ছাকচেছ, এইবিলাক কিন্তু ভাল ফল প্ৰদান কৰিব। গতিকে আপোনালোকে পাৰিলে চাকৰি বিচাৰক, কৰ্ম এটা বিচাৰক, নাইবা আপোনালোকে ব্যৱসায় কৰক, তেতিয়া কিন্তু ছাকচেছ হ'ব। গতিকে ছাকচেছৰ গৃহত শুক্ৰ বহি আছে, বহুত ভাল ফল প্ৰদান কৰিব আপোনালোকৰ। গতিকে আমি যদি চাওঁ এতিয়া বিবাহৰ ক্ষেত্ৰত, বিবাহস্থানৰ অধিপতি যিহেতু বৃহস্পতি, মই প্ৰথমতে কৈছোঁ বৃহস্পতি আৰু
লগ্ন আৰু বিবাহস্থানৰ অধিপতি মানে লগ্নত আছে মানে ৰাশিত আছে বিবাহস্থানৰ অধিপতি হয় গতিকে বিবাহৰ ক্ষেত্ৰত আপোনালোকে বৃহস্পতি প্ৰতিকাৰ কৰক ভাল ফল লাভ কৰিব বৃহস্পতিবাৰে নিৰামিষ খাওক ঘি চাকি জ্বলাওক আৰু বৃহস্পতিৰ কাৰণে আপোনালোকে বৃহস্পতি মন্ত্ৰ জপ কৰক তেতিয়াহ'লে আপোনালোকৰ বৃহস্পতিৰ প্ৰতিকাৰ হ'ব আৰু বিবাহৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব আমি চাওঁ এনেকা আপোনাৰ ভাগ্যৰ অধিপতি হৈছে শনি আৰু ভাগ্যৰ অধিপতি হৈ শনি কৰ্মস্থানত বহি আছে কৰ্মস্থানত যেতিয়া শনি বহে আপোনালোকে যদি কৰ্ম বিচাৰে ভাল কৰ্ম পোৱা যোগ থাকে গতিকে শনিৰ কাৰণে আপোনালোকে কিন্তু ভাল কৰ্ম পাব লগত ৰাহু আছে যিসকলে LIC চাকৰি কৰে বা কিবা LIC এজেণ্ট বা টকা পইচাৰ ক্ষেত্ৰত এজেণ্ট এইবিলাক আছে বা পোষ্ট অফিচ এইবিলাকত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰে বা চাকৰি বিচাৰে তেতিয়া পোৱা চান্সটো থাকিব শনি আৰু ৰাহু একেলগে আছে গতিকে কৰ্ম কিন্তু বেয়া নহয় অধিপতি হিচাপে বৃহস্পতি ৰাখিতে থাকিল গতিকে আপোনালোকে ইচ্ছা কৰিলে কৰ্ম পোৱা যোগ থাকিব আৰু ইনকামৰ কথা মই ক'লোৱে যিহেতু শুক্ৰ একাদশত আছে ইনকাম ছাকচেছ এইবিলাক সকলোতে হ'ব খৰচৰ ঘৰত আছে ৰবি আৰু বুধ গতিকে খৰচবিলাক বৃদ্ধি এনেকুৱা আপোনালোকৰ কিন্তু গোটেই মাহটো চলি থাকিব প্ৰতিকাৰ হিচাপে যিহেতু মংগল আছে ধনস্থানত কিন্তু মংগল যিহেতু জুনৰ 8 তাৰিখে সঞ্চাৰ হ'ব মানে আপোনাৰ কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে আৰু প্ৰতিকাৰ হিচাপে পাৰিলে আপোনালোকে মুনষ্টন বা মুকুতা এটা ধাৰণ কৰিব পাৰে যিহেতু আপোনালোকৰ যদিও বুধ শত্ৰু তথাপি কিন্তু মুনষ্টন এটা পিন্ধিলে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব চন্দ্ৰৰ কাৰণে চন্দ্ৰ আৰু যিসকল জাতক জাতিকাৰ চন্দ্ৰৰ দশা চলি আছে বা অন্তৰ্দশা চলি আছে যিসকলৰ চন্দ্ৰ খুবেই বেয়া পাপযুক্ত ৰাহুযুক্ত কেতুযুক্ত মংগলযুক্ত কিছু ক্ষেত্ৰত মংগলযুক্ত হ'লে ভালো ফল প্ৰদান কৰে তথাপিও পাপযুক্ত হ'লে আপোনালোকে চন্দ্ৰ প্ৰতিকাৰ কৰক আৰু প্ৰতিকাৰ হিচাপে বিশেষ প্ৰতিকাৰ কৰিবলগীয়া নাই যিসকলে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকে পাৰিলে বুধৰ কাৰণে সৰু ল'ৰা ছোৱালীক ঘৰত মাতি আনি পায়স খুৱাওক তেতিয়া ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে গতিকে আৰু প্ৰতিকাৰ হিচাপত আৰু বিশেষ প্ৰতিকাৰ নাই ধন্যবাদ